নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি শিকিম ৰোল অফ লিসেনিং এণ্ড স্পিকিং, ফাংচন অফ ল্যাঙ্গুৱেজ এণ্ড হাউ চিলড্ৰেন ইউজ ইট এজ এ টুল এই বিষয়ত। আমি সিটেটৰ ল্যাঙ্গুৱেজ পেপাৰখনৰ কাৰণে আলোচনা কৰি আছো। ল্যাঙ্গুৱেজ পেপাৰৰ পেডাগজি A2 পইণ্ট 4 নম্বৰ পইণ্টত এয়া আছে। আজি এইখিনি বিষয়ে আলোচনা কৰিম। প্ৰথমে আহিছো ৰোল অফ লিসেনিং এণ্ড স্পিকিং। ভাষা শিকাৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ দুটা দক্ষতা হৈছে শুনা আৰু কোৱা। লিসেনিং, শিশুৱে প্ৰথমে ভাষা শুনে আৰু শুনাৰ পৰাই শব্দ, ধ্বনি, কথা কোৱা টোন, উচ্চাৰণ আদি শিকে। কিবা নতুন ভাষা শিকিবলৈ হলে লিসেনিং স্কিলটোৱে সৰ্বপ্ৰথম বিকাশ পায়। লিসেনিংৰ সহায়ত শিশুৰ শব্দ ভাণ্ডাৰ বৃদ্ধি হয়, সঠিক উচ্চাৰণ শিকে, মিনিং অৰ্থাৎ অৰ্থ উপলব্ধি কৰে। স্পিকিং, শুনাৰ পিছত শিশুৱে ল্যাঙ্গুৱেজ আউটপুট দিব আৰম্ভ কৰে, অৰ্থাৎ কথা ক'ব আৰম্ভ কৰে। স্পিকিংৰ দ্বাৰা শিশুৰ কনফিডেন্স, কমিউনিকেশ্যন স্কিল আৰু থিংকিং এবিলিটি বৃদ্ধি হয়। আৰু স্পিকিঙত শিশুৱে ভুল কৰিলে শিক্ষকে সহায় কৰি দিব লাগে, কাৰণ ভুল হৈছে লাৰ্ণিঙৰ এটা পাৰ্ট। ফাংচন অফ ল্যাঙ্গুৱেজ, ভাষা কেৱল কথা ক'বলৈ নহয়, মানুহে সমাজত বৰ্তি থাকিবৰ বাবেও ভাষাই সহায় কৰে। ভাষাৰ মুখ্য উদ্দেশ্যসমূহ হৈছে কমিউনিকেটিভ ফাংচন অৰ্থাৎ ভাৱ বিনিময়, এক্সপ্ৰেছিভ ফাংচন অনুভৱ প্ৰকাশ, ইনফৰ্মেটিভ ফাংচন তথ্য দিয়া, ডাইৰেক্টিভ ৰেগুলেটিভ ফাংচন আদেশ বা অনুৰোধ, আৰু সোশিয়েল ফাংচন সামাজিক সম্পৰ্ক গঠন। চিলড্ৰেন ইউজ ল্যাঙ্গুৱেজ এজ এ টুল, ভাষা হৈছে শিশুৰ থিংকিং, লাৰ্ণিং আৰু ইণ্টাৰেকশ্যনৰ টুল। শিশুৱে ভাষা ব্যৱহাৰ কৰে জিজ্ঞাসা অভিব্যক্ত কৰিবলৈ, সমস্যা সমাধান কৰিবলৈ, খেল, ৰোল প্লে, ক্লাছৰুম এক্টিভিটিজ শ্বেয়াৰ কৰিবলৈ, নিজৰ ভাৱনাবোৰ লজিকেল সেন্টেন্স হিচাপে সাজিবলৈ, সোশ্যালাইজেশ্যন কৰিবৰ কাৰণে ভাষা ব্যৱহাৰ কৰে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।